Hello everyone. Azir jitu topic discuss korim he topic to hoise do institution matters for career and employability of a student. Institution student or employment aru career karone important hoy ne nohoy he bishoye bhalore discuss korim. Ite jitu employment career karone bahutore society eta kotha sobe jane je institution matter nokore institution dor karone jikunu jagat pohile hol bhalke pohile hol সেই বিষয়ে ভালদৰে ডিসকাস কৰিম ইনষ্টিটিউশন ইম্পৰ্টেন্ট হয় ষ্টুডেন্টৰ চাকৰিৰ ক্ষেত্ৰত বা কেৰিয়াৰত কামত আহিব না নাহে সেই বিষয়ে ভালদৰে আমি ডিসকাস কৰিম প্ৰ্যাকটিক্যালি কথাখিনি কম প্ৰ্যাকটিক্যাল ওয়াৰ্ল্ডত কি হৈ আছে কি চলি আছে প্ৰ্যাকটিক্যালি কি ডিমান্ডত আছে কি ধৰণে কাম কৰিলে আগবাঢ়িব আৰু ইনষ্টিটিউশনৰ ৰোলটো কিমান সেই বিষয়ে ভালদৰে ডিসকাস কৰিম এনেই কিছুমান কথা কৈ লাভ নাই কিছুমান প্ৰ্যাকটিক্যাল কথা কম যিবিলাক ৰিয়েলিটি বেসড হ'ব যেটো ৰিয়েলিটি চলি আছে 2024 হিচাপত আপডেট ফৰ্মত কথাখিনি কোৱা যাব গতিকে ষ্টুডেন্টৱে এটা আইডিয়া পাব কি ধৰণে ইনষ্টিটিউশন মেটাৰ কৰে নে নকৰে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত ডিপেন্ডিং অন দা পাৰ্টিকুলাৰ কেৰিয়াৰ ইউ হেভ চুজেন পাৰ্টিকুলাৰ কেৰিয়াৰ মানে যিকোনো কথা কৈছো যদি ইঞ্জিনিয়াৰ হওক বা ডক্টৰ লাইন বিজনেস লাইন যিকোনো লাইনত গৈ আছো এটা কথাটো হল কি সেইখিনি বিষয় কোৱাৰ আগতে এটা বস্তু আমি জানিব লাগিব যেটো টপিকৰ কথা মই ক'ব গৈ আছো সেই জানিবলগীয়া কথাটো হৈছে কি ইনষ্টিটিউশনৰ যেটো ৰেংক হয় সেই ৰেংকটো ডিপেন্ড কৰা নকৰা ফ্যাক্টৰটো ডিপেন্ড কৰিব এটা ইম্পৰ্টেন্ট কোৱালিটিৰ ওপৰত হেতু হৈছে যে যেটো কোৰ্সৰ বিষয়ে ষ্টুডেন্টৱে ইন্টাৰেষ্টেড বা যেটো কোৰ্স ষ্টুডেন্টৱে পঢ়িছে সেই পাৰ্টিকুলাৰ কোৰ্সটোৰ ওপৰত ডিপেন্ড কৰিব ইনষ্টিটিউশনৰ ৰেংকটো ভ্যালিড হয় নে নহয় এটা সেই কথাটো কি কৈছো বুজাই আছো ভালদৰে ভিডিওটো কমপ্লিটলি চাব কথাটো বুজি পাব এটা কথাটো হল কি আমাৰ যেটো এডুকেশন সিস্টেম ইন্ডিয়ান এডুকেশন সিস্টেম এজ পাৰ এতিয়া এনইপি আহি আছে এনইপি আপডেট হৈ আছে কিন্তু এতিয়ালৈকে কাৰেন্টলি যেটো সিস্টেম চলি আছে তাত এডুকেশন সিস্টেমটোত আমাৰ তিনটা বেলেগ বেলেগ লেভেলৰ প্যাটাৰ্ণত এডুকেশনটো দিয়া যায় এটা হৈছে আমাৰ ট্ৰেডিশনাল প্যাটাৰ্ণ যেটো ট্ৰেডিশনাল কোৰ্স হয় যিখিনি মানুহে কৰে নৰ্মাল সকলো মানুহ খুদিলে গম পায় বিএ কৰিছো বিএসসি কৰিছো বিকম কৰিছো বা কম্পিউটাৰ সায়েন্সৰ যেটো বিসিএ কোৰ্স হয় বিসিএ কৰে তাৰ লগত আকৌ আজিকালি যেটো মেইনলি ট্ৰেডিশনাল কোৰ্স আজিকালি বুলি নহয় আগৰ পৰা চলি আহিছে এমএ বা এমকম সেইবিলাক হৈছে ট্ৰেডিশনাল কোৰ্স কম্পিউটাৰ সায়েন্সৰ বিসিএ টো এটা ট্ৰেডিশনাল কোৰ্স হয় গতিকে এই যিবিলাক ট্ৰেডিশনাল কোৰ্স সেইটো এটা এডুকেশন সিস্টেমৰ পাৰ্ট হয় আৰু এটা পাৰ্ট হৈছে হেতু হৈছে প্ৰফেশনাল ডিগ্ৰী যেটো আজিকালি প্ৰফেশন বেসড মানে যেটো ডিগ্ৰী এচিভ কৰাৰ পাছত ডাইৰেক্টলি এমপ্লয়মেন্টৰ কাৰণে জবৰ কাৰণে লৰাটো ফিট হয় আৰু তাৰ লগত আৰু এটা বস্তু আছে যেটো হৈছে ভোকেশনাল কোৰ্স এই তিনটা কোৰ্সতে ষ্টুডেন্ট বিলাকে পঢ়া-শুনা কৰে চাকৰিৰ কাৰণে লাগি থাকে চাকৰিৰ কাৰণে প্ৰবলেম ফেস কৰে এই তিনটা সিস্টেমতে এডুকেশন সিস্টেমটো ডিভাইড হৈ আছে তাৰে ভিতৰত মেজৰিটি ষ্টুডেন্টে কি হয় ট্ৰেডিশনাল কোৰ্স লয় কিছুমানে প্ৰফেশনাল লয় আৰু কিছুমানে কি কৰে ভোকেশনাল কোৰ্সত যায় বাট ষ্টিল আনএমপ্লয়মেন্টৰ প্ৰবলেম চলি আছে এটা কথাটো হৈছে কি ষ্টুডেন্টে এমপ্লয়মেন্ট পোৱাৰ ক্ষেত্ৰত যেতিয়া সমাজত এটা কথা আহে যে ইনষ্টিটিউশন মেটাৰ কৰিব নে নকৰিব ডাইৰেক্টলি এটা আনসাৰ আহে যে ইনষ্টিটিউশন কাম নাই অকল পঢ়িলেই হল ভালকে ষ্টুডেন্টে পঢ়িলে যদি ভাল হয় নলেজ যদি ষ্টুডেন্টে নিজে লৈছে দেন কামত আহে কিন্তু মেইন কথাটো হল কি ইনষ্টিটিউশন মেটাৰ কৰিব কিন্তু ডিপেন্ডিং অন দা পাৰ্টিকুলাৰ কোৰ্স এতিয়া যেটো টপিকৰ কথা কৈছো হেতু হৈছে কি মেইন কথাখিনি কম এতিয়া ট্ৰেডিশনাল কোৰ্সত এই তিনটা যেটো লেয়াৰ কৰো তিনটা ভাগ তাৰে ট্ৰেডিশনাল কোৰ্সত স্পেসিফিক্যালি যেটো ডিমান্ড চলি আছে ট্ৰেডিশনাল কোৰ্সত পঢ়া লৰা ছোৱালীৰ কাৰণে ইনষ্টিটিউশনৰ ৰেংকটো বহুত বেছি ইম্পৰ্টেন্ট নহয় কাৰণ ট্ৰেডিশনাল কোৰ্সত যিখিনি লৰা ছোৱালীয়ে পঢ়িছে সেই ট্ৰেডিশনাল কোৰ্সৰ কাৰণে স্পেসিফিক স্কিল সেট জবৰ কাৰণে বা জব ওৰিয়েন্টেড স্কিল সেট এতিয়াও ট্ৰেডিশনাল কোৰ্সত অহা নাই কমপ্লিটলি ওকে ট্ৰেডিশনাল যিখিনি বিএ বিসিএ হেবিলাক কৰিছে সেই ট্ৰেডিশনাল কোৰ্স বিলাক কি হয় মোৰ নলেজ বেস কোৰ্স হয় যিবিলাক কাৰিকুলামত আছে সেইবিলাক অনলি নলেজ লাগে জ্ঞান লৈছে ষ্টুডেন্টে জ্ঞান লৈ আছে পঢ়ি আছে নলেজ গেদাৰ কৰিছে আৰু জ্ঞান লৈছে গতিকে জ্ঞানী ষ্টুডেন্ট বহুত বাঢ়ি গৈছে কিন্তু অকল নলেজটোৱে ষ্টুডেন্টৰ কামত নাহিব প্ৰ্যাকটিক্যাল স্কিল ওৰিয়েন্টেড যেটো জবৰ কাৰণে ইম্পৰ্টেন্ট হেতু লাগিব গতিকে ট্ৰেডিশনাল কোৰ্সত সেই বস্তুটো ইমান নাই যেটো এতিয়াও নলেজ বেসড কাৰিকুলাম চলি আছে গতিকে ষ্টুডেন্টৰ নলেজ বহুত বেছি আছে সব ষ্টুডেন্টৰ খুদা যে সৰুতে বহুতখিনি নলেজ গেদাৰ কৰে আৰু ডিগ্ৰী পাছ কৰাৰ পিছত ষ্টুডেন্টৰ বহুত নলেজ থাকে ডিপেন্ডিং অন দা কাৰিকুলাম একাডেমিক্যালি বহুত ভাল থাকে কিন্তু প্ৰবলেমটো হল যে এমপ্লয়মেন্টৰ ক্ষেত্ৰত কোনো সুবিধা নাহে গতিকে যেটো কলো যে ট্ৰেডিশনাল নলেজ বেস যেটো কোৰ্স হয় হেতুৰ ক্ষেত্ৰত ইনষ্টিটিউশনৰ ৰেংকিংটো বহুত বেছি ইম্পৰ্টেন্ট নহয় কিয় নহয় যিখন ইনষ্টিটিউশনে সেই ট্ৰেডিশনাল কোৰ্স বিলাক দিছে যিকোনো সেন্ট্ৰেল হক ষ্টেট ইউনিভাৰ্সিটি হক বেলেগ বেলেগ ইউনিভাৰ্সিটি হক basically job oriented degree hetu appropriately ityaleke hua nai
বা সি চাকৰিটো দিব পৰা নাই, অনলি এখন ব্ৰেণ্ডেড চাৰ্টিফিকেটছ দিয়ে ডিপেণ্ডিং অন দ্য ইনষ্টিটিউশ্যন। সেই চাৰ্টিফিকেটখন লোৱাৰ পাছতো ষ্টুডেণ্টটোৱে কি হয় কোম্পানীত জবৰ কাৰণে বেলেগ স্কিল ছেট একুৱায়াৰ কৰিবলগীয়া হয় বা ষ্টুডেণ্টটোৱে গভৰ্ণমেণ্ট জবত প্ৰিপেয়াৰ কৰিবলগীয়া হয়। এতিয়া গভৰ্ণমেণ্ট জবৰ কথা যেতিয়া আহি পৰে, গভৰ্ণমেণ্ট জবত প্ৰিপেয়াৰ কৰাৰ কাৰণে ষ্টুডেণ্টটোক এটা বস্তুৱে লাগে, সেইটো হৈছে এণ্ট্ৰেঞ্চ এক্সাম প্ৰিপেৰেশ্যন। কাৰণ এতিয়া সময়ত কি হৈছে, লাহে লাহে যিবিলাক আপডেট চলি আছে জেনেৰেল লাইনতেই হওক, টিচিং লাইনত হওক, প্ৰফেচাৰ লাইনত হওক, সকলো লাইনত কি হৈছে মেইনলি এণ্ট্ৰেঞ্চ অৰিয়েণ্টেড আহি পৰিছে। সকলো জেগাত এডমিশ্যনৰ পৰা আদি কৰি চাকৰিৰ কাৰণে, গভৰ্ণমেণ্ট জবৰ কাৰণে এণ্ট্ৰেঞ্চ দিবলগীয়া হয়। যিখিনি একাডেমিক মাৰ্কছ হয় সেইখিনিৰ ৱেটেজটো কমি গৈছে। মিনিমাম এলিজিবিলিটি আহি পৰিছে 60%, 55% আহি গৈছে, বাকীখিনি ৰিক্ৰুইটমেণ্ট এক্সাম পাতি দিছে। গতিকে সেইফালৰ পৰা চাব গ'লে ষ্টুডেণ্টটোৰ মেইন ফ'কাছটো আহে এণ্ট্ৰেঞ্চ এক্সামটোত। তাৰ কোন ইনষ্টিটিউশ্যনৰ পৰা সি ট্ৰেডিশ্যনেল কোৰ্চটো কৰিছে সেইটো বহুত বেছি ৱেটেজ এতিয়া নাই। কোনো কুৱেশ্যন নকৰে যে এখন ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হৈছে গতিকে চাকৰি তাক দিয়া যাব, নিদিয়ে, লাভ নাই। এনেই ছ'চাইটিত জাষ্ট এটা নাম আহে যে সি এইখন ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হৈছে, এইখন ইউনিভাৰ্চিটিৰ পৰা সি MA পাছ কৰিছে, সেইটো জাষ্ট এটা শুনিবলৈ ভাল লাগে, শুনিবলৈ ধুনীয়া লাগে, সেইটোৱে চলি আছে ট্ৰেডিশ্যনেল কোৰ্চৰ ক্ষেত্ৰত। গতিকে ইনষ্টিটিউশ্যনখন ইমান বেছি মেটাৰ নকৰে সেই কোৰ্চটোত। ষ্টুডেণ্টটোৱে চাকৰিৰ কাৰণে, গভৰ্ণমেণ্ট জবৰ কাৰণে ৰিক্ৰুইটমেণ্ট এক্সাম দিবই লাগিব আৰু বাকী প্ৰাইভেট ছেক্টৰৰ কাৰণে ষ্টুডেণ্টটোৱে কিছুমান স্কিল ছেট একুৱায়াৰ কৰিব লাগিব যিখিনিয়ে ট্ৰেডিশ্যনেল কোৰ্চ কৰি আছে। এতিয়া প্ৰফেশ্যনেল কোৰ্চখিনি আছে, ট্ৰেডিশ্যনেল কোৰ্চখিনি হৈ গ'ল, কিন্তু প্ৰফেশ্যনেল কোৰ্চখিনিটো আছে এইকেইটা বহুত ষ্টুডেণ্টে প্ৰফেশ্যনেল কোৰ্চো লাহে লাহে কৰিছে। প্ৰফেশ্যনেল কোৰ্চত কোনবিলাক পৰে? BBA, MBA, BCA, BCAটো ট্ৰেডিশ্যনেল কোৰ্চত পৰে। তাৰে এটা পাৰ্ট আছে, সেইটো হৈছে BSc IT, ইনফৰমেশ্যন টেকন'লজি, যিটো কম্পিউটাৰ পাৰ্ট হয়। CA, যিটো কমাৰ্চৰ ক্ষেত্ৰত ক'ব গ'লে CA, CFA, চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট, ইউটিউবত চালেই গম পাই যাব। CMA হ'ল ৰিস্ক মেনেজমেণ্ট এটা পাৰ্ট আছে, CRM বুলি আছে, CS আছে কোম্পানী ছেক্ৰেটাৰী। গতিকে এইবিলাক কমাৰ্চৰ কিছুমান প্ৰফেশ্যনেল ডিগ্ৰী হয়, BCom নহয়। BComৰ পিছত তাৰ এটা পাৰ্ট আছে CA বুলি, যিটো চাৰ্টাৰ্ড একাউণ্টেণ্ট, সেইবিলাক প্ৰফেশ্যনেল বেছড কোৰ্চ হয়, যিবিলাক পিউৰলি প্ৰফেশ্যনেল এমপ্লয়মেণ্ট অৰিয়েণ্টেড কোৰ্চ হয়। যিবিলাক কমপ্লিট কৰাৰ পাছত ষ্টুডেণ্টে যেতিয়া CA কমপ্লিট কৰিব বা তেনেকুৱা ধৰণৰ প্ৰফেশ্যনেল কমপ্লিট কৰিব, তেতিয়া কি হ'ব, ষ্টুডেণ্টটোৱে জবৰ কাৰণে পাৰফেক্ট হৈ যায়। যদিও জব নাপায়, ষ্টুডেণ্টটোৱে কনচালটেণ্ট হিচাপেও, নিজকে ছেল্ফ এমপ্লয়ড হিচাপেও সি আগবাঢ়িব পাৰে। প্ৰফেশ্যনেল কোৰ্চবিলাক তেনেকুৱাকৈ ডিজাইন কৰা যায় যাতে ইনকেছ এমপ্লয়বিলিটি নহ'লেও, ক'ৰবাত জব হিচাপে সি এষ্টাব্লিছ নহ'লেও সি নিজে ছেল্ফ এমপ্লয়ডো হ'ব পাৰে। গতিকে এনেকুৱা প্ৰফেশ্যনেল কোৰ্চৰ ভিতৰত যেতিয়া সেই কোৰ্চবিলাক ষ্টুডেণ্টটোৱে কৰে, তাত কিন্তু ষ্টুডেণ্টটোৰ ইনষ্টিটিউটনৰ ৰেংকটো অলপ ইম্পৰ্টেণ্ট হৈ পৰে। CA, CFA সেইবিলাকৰ ক্ষেত্ৰত কি হয়, তাৰ চাৰ্টিফিকেটখনত সেই যিখন ইনষ্টিটিউশ্যন হয়, সেই ইনষ্টিটিউশ্যনখনৰ কি হয়, চাৰ্টিফিকেট বা ইনষ্টিটিউশ্যনখনৰ যিটো ৰেংক, সেই ৰেংকটো মেটাৰ কৰে। কিয়? এটা এক্সাম্পল মই ধুনীয়াকৈ দিছোঁ। BBA, MBA বা ইঞ্জিনিয়াৰিঙৰ যিটো BTech, MTech হয়, সেইবিলাক কি হয়, মোৰ প্ৰফেশ্যনেল কোৰ্চ হয়, চাকৰি অৰিয়েণ্টেড। ত' যিবিলাক প্ৰফেশ্যনেল লাইনৰ কোৰ্চ হয়, IIT, IIMৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এটাক ৱেটেজ কিয় বেছি দিয়া যায়? ভাল জব IIT, IIMৰ ষ্টুডেণ্ট এটাই কিয় পায়? ভাল চেলেৰি পেকেজৰ? বিকজ সেই ইনষ্টিটিউশ্যনবিলাকত যিবিলাক কোম্পানীৰ পৰা টাই আপ হৈ জবৰ কাৰণে অপৰচুনিটি আহে, সেই জববিলাক কি হয়, মোৰ পেকেজ কিয় হয়? বিকজ ডাঙৰ ইনষ্টিটিউশ্যনত ভাল ভাল কোম্পানীয়ে কি কৰে, কোলাবৰেট কৰি কেম্পাছ প্লেচমেণ্টৰ কাৰণে আহে। গতিকে IIT, IIMৰ পাছ আউট ষ্টুডেণ্টবিলাকৰ কাৰণে কি হয়, ভাল পেকেজৰ কাৰণে ইনষ্টিটিউশ্যন ৱাইজ ভাল পেকেজৰ কোম্পানী আহে, যোনে কি কৰে, অফাৰ কৰে ভাল ভাল পেকেজ। এতিয়া বেচিকেলি যিটো ষ্টেটিষ্টিক্স দেখা গৈছে 2023 চালে গম পাব, IIT বা IIMত যিখিনি এতিয়ালৈকে পাছ আউট ষ্টুডেণ্ট হয়, স্পেচিফিকেলি IIT বম্বেত ইউটিউবত চালে গম পাব, IIT বম্বেত এতিয়া মেক্সিমাম যিটো হায়েষ্ট পেকেজ আছে 3.63 অলমষ্ট 3 crores ওচৰা-ওচৰি পেকেজ আহে এনুৱেলি। তাৰপিছৰ পৰা ইন হেণ্ড বুলি ক'লে তাৰ পৰা কিছুমান টেক্স ডিডাকশ্যন হ'ব, হৈ মেলি কি হ'ব, অলমষ্ট ক্ৰ'ৰ্ছত এটা ক্ৰ'ৰ লেভেলত কি হ'ব, এটা পেকেজ আহিব ষ্টুডেণ্টটোৰ কাৰণে। তাৰপিছত তলৰ যিখিনি এভাৰেজ পেকেজ হয় এতিয়ালৈকে IIT বম্বেত যিটো পোৱা গৈছে, সেইটো এভাৰেজ পেকেজ অলমষ্ট 30 lakhs পেকেজ দেখা গৈছে, 30 to 35 lakhs পেকেজ দেখা গৈছে। বাট ইন হেণ্ড কি হ'ব, ইন হেণ্ড আহি গ'লে বস্তুবিলাক 20, 21 এইবিলাক ইন হেণ্ড পেকেজ হয় উইথ টেক্স ডিডাকশ্যন। গতিকে সেইটো হৈছে এভাৰেজ চেলেৰি পেকেজ। IIMতো ওচৰা ওচৰি তেনেকুৱা হয়, 15 to 15 lakhs ইন হেণ্ড পেকেজ আহে, বাট অভাৰঅল চাব গ'লে 27-25 lakhs চেলেৰি পেকেজ আহে IIMত, বা তাত ক্ৰ'ৰ্ছৰ ওচৰা ওচৰি হয়গৈ। গতিকে সেই ভাল ভাল ইনষ্টিটিউশ্যনবিলাকত কি হয়, ভাল পেকেজত চেলেৰিৰ কাৰণে কি হয়, কেম্পাছ প্লেচমেণ্ট হয়।
গতিকে সেই ইনষ্টিটিউশ্যনবিলাকত ষ্টুডেণ্টে যদি পঢ়ে সি ভাল কেম্পাছ প্লেচমেণ্ট পাব এতিয়া যিকোনো এখন কলেজৰ পৰা পাছ আউট ষ্টুডেণ্ট এটাই কেম্পাছ প্লেচমেণ্ট ভাল নাপায় গতিকে সেই বস্তুটো কিন্তু স্মাৰ্টলি ডিচিজন ল'ব পেৰেণ্টছৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ যদিহে প্ৰফেশ্যনেল কোৰ্চ পঢ়িব বিচাৰে ষ্টুডেণ্টক ভাল ইনষ্টিটিউশ্যনত পঢ়াব চেষ্টা কৰক যদি মেনেজমেণ্ট অৰিয়েণ্টেড MBA বা BBA টাইপ কোৰ্চ কৰিব বিচাৰিছে যিকোনো এখন কলেজৰ পৰা কৰাতকৈ পৰাপক্ষত মেট বা কেট এক্সাম দি পেলাই CMAT তেনেকুৱা এক্সাম দি পেলাই ভাল ইনষ্টিটিউশ্যনখনত এডমিশ্যন দিয়াৰ কাৰণে এটা ট্ৰাই কৰিব লাগে কাৰণ কি হ'ব তাৰ এমপ্লয়মেণ্টৰ পচিবিলিটি বাঢ়ি যাব প্ৰফেশ্যনেল ফিল্ডত কাৰণ কি কেম্পাছ প্লেচমেণ্ট ভাল পাব ভাল ইনষ্টিটিউশ্যনত কেম্পাছ প্লেচমেণ্ট ভাল হয় গতিকে ইনষ্টিটিউশ্যন এই ক্ষেত্ৰত মেটাৰ কৰে এইটো হৈছে ৰিয়েলিটি কাৰণ জবৰ কাৰণে যেতিয়া আহিব কোম্পানীয়ে ৰিক্ৰুইটাৰ্ছে কি হয় সেই ভাল কোম্পানীবিলাকত অফাৰ কৰে তেনেকুৱা পেকেজ কাৰণ সেই ইনষ্টিটিউশ্যনবিলাকত যিখিনি স্পেচিফিক স্কিল ছেট হয় ডিপেণ্ডিং অন দ্য পাৰ্টিকুলাৰ জব সেই স্কিল ছেটখিনি কি কৰে প্ৰভাইড কৰে ইনষ্টিটিউশ্যনখনে গতিকে সেইখিনি ফেচিলিটি ষ্টুডেণ্টক দিয়াৰ কাৰণে ষ্টুডেণ্টটো হাৰ্ড ৱৰ্কিং ডেডিকেটেডটো হ'বই লাগিব লগত সেইখিনি স্কিল ছেট ষ্টুডেণ্টটোৱে একুৱায়াৰ কৰাৰ কাৰণে কি হয় ষ্টুডেণ্টটোৱে সেই পাৰ্টিকুলাৰ জবটো পায় আৰু নেক্সট ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যনখনৰ ব্ৰেণ্ডটো ইম্পৰ্টেণ্ট হৈ যায় সেই জবটোত কাৰণ সেই ক্ষেত্ৰত ব্ৰেণ্ডটোৱে বহুত কামত আহে কাৰণ তাত যিখিনি বস্তু অফাৰ কৰে অপৰচুনিটি যিখিনি জিয়াদায় বা এলুমিনি এছ'চিয়েশ্যনৰ লগত যিখিনি অপৰচুনিটি ষ্টুডেণ্টটোৱে পাব বহুত ভাল পাব MBA কৰা ষ্টুডেণ্ট এটাই ভাল জেগাত IIM আহমেদাবাদ বেংগালোৰ এইবিলাক জেগাত যদি কৰে সেই ষ্টুডেণ্টখিনি যিখিনি এলুমিনিৰ লগতো টাই আপ হ'ব পাৰিব ভাল অপৰচুনিটিও পাব তাত এক্সপ্ল'ৰো পাব ইণ্টাৰনেশ্যনেল অডিয়েঞ্চৰ লগতো কানেক্ট কৰিব পাৰিব গতিকে বিজনেছ স্কুল হিচাপে সেইবিলাক লাইনত ষ্টুডেণ্টে অপৰচুনিটি ভাল পাব এনেই সৰু জেগা এটাত ইনষ্টিটিউশ্যনখনত পঢ়িলে সি ক'ৰ পৰা বিজনেছৰ কথা গম পাব থিয়ৰিটিকেল বস্তু পঢ়ি পেলাই চাৰ্টিফিকেটখন ল'লে প্ৰফেশ্যনেল লাইনত কামত নাহিব গতিকে যিকোনো এখন ইনষ্টিটিউশ্যন নৰ্মেল ইনষ্টিটিউশ্যন এখন কৰিলে কোনো গুৰুত্ব নিদিব আহি পেলাই একো পাত্তা নিদিব গতিকে মেইন ইম্পৰ্টেণ্ট কথা হৈছে কি টপ লেভেলৰ ইনষ্টিটিউশ্যনত টাৰ্গেট কৰক যদি নাই পোৱা তাতকৈ অলপ তলৰ লেভেলত আহিবলৈ চেষ্টা কৰিব গতিকে ইনষ্টিটিউশ্যন এই ক্ষেত্ৰত বহুত মেটাৰ কৰে গতিকে এইটো হৈছে প্লেচমেণ্টৰ ফালৰ পৰা বা অপৰচুনিটিৰ ফালৰ পৰা কেনেকৈ চিলেক্ট কৰিব লাগে পাৰ্টিকুলাৰ ইনষ্টিটিউশ্যন আৰু ইনষ্টিটিউশ্যন এই ক্ষেত্ৰত মেটাৰ কৰে এনেই পঢ়িলেই নহ'ব ঠিক আছে গতিকে যিটো ছ'চাইটিত চলি আছে সেই বস্তুটো অলপ ভালদৰে বুজি লওক এনেই ভাল ইনষ্টিটিউশ্যন মেটাৰ নকৰে পঢ়িলেই হ'ল ল'ৰাটোৱে তেনেকুৱা কথা নহয় ইনষ্টিটিউশ্যন মেটাৰ কৰে প্ৰফেশ্যনেল লাইনত ট্ৰেডিশ্যনেল লাইনতো মেটাৰ কৰে বাট টু ছাম এক্সটেণ্ট বহুত বেছি হাই লেভেল ব্ৰেণ্ড নহ'লেও ইনষ্টিটিউশ্যনখন চলি যায় কাৰণ ট্ৰেডিশ্যনেল কোৰ্চটো নলেজ বেছড হয় তাৰ পৰা ষ্টুডেণ্টে এক্সট্ৰাকৈ কিছুমান বস্তু ষ্টুডেণ্টে শিকিবই লাগিব জবৰ কাৰণে ঠিক আছে এতিয়া এই দুটা কথা ইম্পৰ্টেণ্ট ক'লোঁ কিন্তু ইয়াৰ এটা কুৱেশ্যন আহি আছে ভিডিঅ'টোত মই লাষ্টত এই কথাটো ক'ম যেতিয়া যে যিখিনি ষ্টুডেণ্টে নৰ্মেল কলেজত কৰি আছে তাহাঁতৰ কি হ'ব গতিকে প্ৰথম কথা হৈছে কি প্ৰফেশ্যনেল যিবিলাক কোৰ্চ ষ্টুডেণ্টে কৰি আছে নৰ্মেল কাৰণ চব ল'ৰা ছোৱালীটো টপ লেভেল ইনষ্টিটিউটত যাব নোৱাৰে কিছুমান ল' লেভেল ইনষ্টিটিউটত ষ্টুডেণ্টে পঢ়ি থাকে প্ৰফেশ্যনেল কোৰ্চ কৰি থাকে তাৰ কাৰণে কি ইম্পৰ্টেণ্ট আছে টিপছ কি হয় বা সি কেনেকৈ আগবাঢ়িব পাৰিব প্ৰথম কথা হ'ল ৰিয়েলিটিটো বুজি লওক সৰু কলেজ এখনত কোটিটকীয়া পেকেজ এটাৰ আপুনি অবভিয়াছলি এমপ্লয়মেণ্ট নাপায় ব্ৰেণ্ডিঙৰ কথা আছে অপৰচুনিটিৰ কথা আছে বাট তাত এটা কথা আছে কিন্তু ষ্টুডেণ্টটোৱে যদি সেই লেভেলত ষ্টুডেণ্টটোৱে স্কিল ছেট একুৱায়াৰ কৰে এলং উইথ দেয়াৰ ডিগ্ৰী যিকোনো নৰ্মেল ইনষ্টিটিউশ্যনত থাকি ষ্টুডেণ্টটোৱে যদি ছাইড বাই ছাইড যদি নেটৱৰ্কিংটো বনায় ষ্টুডেণ্টটোৱে যদি প্ৰজেক্ট কিছুমান কৰে ৰিক্ৰুইটাৰ্ছে এক্সপিৰিয়েঞ্চ বিচাৰে কিন্তু ৰিক্ৰুইটাৰ্ছে স্কিলছ এণ্ড এক্সপিৰিয়েঞ্চ বহুত বিচাৰে ৰিগাৰ্ডিং দেয়াৰ জব ৰিক্ৰুইটাৰ্ছে সুধিব তোমাৰ এক্সপিৰিয়েঞ্চ কি তোমাৰ স্কিল ছেট কি মেইন প্ৰেক্টিকেল স্কিলখিনিহে সুধিব কিমানখিনি মাৰ্কছ পাইছে কিমানখিনি একাডেমিক কোৱালিফিকেশ্যনছ আছে নুসুধে ৰিক্ৰুইটাৰ্ছে সুধিব এইখিনি স্কিল ছেট তোমাৰ আছেনে নাই বা তাৰ ৰিলেটেড তুমি প্ৰজেক্ট ক'ৰবাত কৰিছা নেকি ভলেণ্টাৰী এক্সপিৰিয়েঞ্চ ক'ৰবাত আছে নেকি এইখিনি কথা কিন্তু ভালকৈ সুধিব গতিকে সেইটো সময়ত যদি ষ্টুডেণ্টটোৱে কিছুমান প্ৰজেক্ট কৰে কোনোবা জেগাত কিছুমান প্ৰজেক্ট কৰিব লাগে সৰু সুৰা প্ৰজেক্ট কৰক প্ৰেক্টিকেল স্কিল কিছুমান গেইন কৰক সেইবিলাক প্ৰজেক্ট CVখনত এড কৰক সেইবিলাকহে বেছি ইম্পৰ্টেণ্ট ৰিজিউমেখনত যদি প্ৰজেক্ট ভলেণ্টাৰিং এক্সপিৰিয়েঞ্চ সেইবিলাক যদি থাকে সেই স্কিল ছেটখিনিৰ বেচিছতে ৰিক্ৰুইটাৰ্ছে এক্সামত দিব সেই ইনষ্টিটিউশ্যনখন কিন্তু বেছিকৈ নাচায় কিন্তু গতিকে এইটো এটা ইম্পৰ্টেণ্ট কথা ৰিয়েল ৱৰ্ল্ডত এক্সপিৰিয়েঞ্চ বিচাৰিব আৰু স্কিল ছেট বিচাৰিব যেতিয়া সেইখিনি ছেটিছফাইড হ'ব আপুনি জবৰ কাৰণে পাৰফেক্ট হয় গতিকে নৰ্মেল ইনষ্টিটিউশ্যনত পঢ়িলেও পৰাপক্ষত অকণমান নিজৰ নেটৱৰ্কটো অনলাইন হওক অফলাইন হওক লিংকডিন নিচিনা প্লেটফৰ্মত জব তাত গৈ পেলাই নেটৱৰ্কটো বনাবলৈ চেষ্টা কৰক লগত কিছুমান এক্সট্ৰা চাৰ্টিফিকেট কোৰ্চ প্ৰজেক্ট এনেকুৱা ধৰণৰ লাইনবিলাকত অলপ স্কিল ছেট গেইন কৰিবলৈ চেষ্টা কৰক লাহে লাহে কি হ'ব নেটৱৰ্ক বঢ়াৰ লগে লগে জবৰ কাৰণে আপুনি পাৰফেক্ট হৈ পৰিব কোনোবা এটা জবত সোমাই আপুনি কাম কৰাৰ পিছত লাহে লাহে আপোনাৰ গ্ৰ'থ হ'ব আৰু পিছত সেই IIMৰ পেকেজৰ নিচিনা ডাইৰেক্ট আপুনি সেইটো পজিশ্যন নাপাব কিন্তু আপুনি যদি লাহে লাহে নিজৰ গ্ৰ'থটো আগবাঢ়ি গৈ থাকে নেটৱৰ্কিং বনাই গৈ থাকে আৰ্লি এজত যদি বেলেগ স্কিল ছেটবিলাক একুৱায়াৰ কৰি লয় তেতিয়া আপোনাৰ লাহে লাহে গ্ৰ'থটো বাঢ়ি গৈ থাকিব গতিকে এইটো হৈছে ইম্পৰ্টেণ্ট
গতিকে ইনষ্টিটিউশ্যন এইখনত মেটাৰ কৰিব যদিহে ইনষ্টিটিউশ্যনখনৰ ৰেংকটো আপোনাৰ ভাল নহয় দেন এক্সট্ৰাকে এইবিলাক কিছুমান কাম কৰি পেলাই ষ্টুডেণ্টে কেৰিয়াৰত আগবাঢ়িব পাৰিব গতিকে এইটো হৈছে ইম্পৰ্টেণ্ট কথা ষ্টুডেণ্টে এই বস্তুটো ভালদৰে চাই লওক যদিহে ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰক নিজৰ পেৰেণ্টছক দেখাওক ইম্পৰ্টেণ্ট মেছেজ দিছোঁ আৰু কিবা যদি কমেণ্ট বক্সত কমেণ্ট কৰিব লাগে কমেণ্ট কৰক এগ্ৰি কৰিছেনে নাই মোৰ কথাখিনি যদি ডিছএগ্ৰি কৰিছে এড কৰক কমেণ্টত গতিকে থেংক ইউ ছ' মাছ ডু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ